সকলোকে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এয়া চাওকচোন, ছাগলীকেইটাক যে উলিয়াই নিদিয়ালৈকে সিহঁতে একদম বাটৰ ফালে চাই থাকে, মানে ঘৰৰ ফালে। আৰু সিহঁতক উলিয়াই দিয়াৰ আগতে সম্পূৰ্ণ ধুনীয়াকৈ পানীখিনি যা যোগাৰ কৰি লৈছোঁ, কাৰণ উলিওৱাৰ পাছতে সিহঁতক দানা খুৱাব লাগিব। তাৰপাছতে আকৌ সিহঁতক উলিয়াই কৰি দানা চানা খোৱাৰ পিছত এয়া সকলোৰে বাবে আকৌ চাহৰ যোগাৰ কৰিলোঁ। ৰাতিপুৱা চাহকাপ সকলোৱে একেলগে খাওঁ। খাই আকৌ সকলো নিজৰ নিজৰ কামত গ'লোৱে নহয়। মানুহজনে আকৌ ক'লে, আজি মই ছাগলী ঘৰটো চাফা কৰিম, তুমি বেলেগ কামত লাগাগৈ যোৱা। আনফালে আকৌ মায়ে সেইফালে মুৰ্গী ঘৰৰ মানে কি কণী পাৰে যে বাহাটো আনি ধুনীয়াকৈ চাফা কৰিছে। মই আকৌ ধুনীয়াকৈ কাপোৰবিলাক ধুইছোঁ। এইকেইদিন ফাকুৱা বুলি কিমান যে কাপোৰ ওলাইছে নহয়। সেইকাৰণে আজি একেবাৰতে গোটেই কাপোৰবিলাক ধুই মেলি দিছোঁ, কাৰণ পাতাত খচিলেহে পচন্দ হয়, নহয়নে বাৰু? তাৰপাছত ভাত পানী বনোৱা কামত আহিলোঁ, গা পা ধুই কৰি কাপোৰখিনি ধুওঁতে আজি প্ৰায় বহুতখিনি দেৰি হ'ল। সেইপিনে মিস্ত্ৰীয়েও ভাত খাব, আনফালে ধুনীয়াকৈ মোৰ ভাত হৈ গ'ল দুপৰীয়া। আজি মানে একদম চিম্পুল বেঙেনা ফ্ৰাই কৰিলোঁ, বিলাহী টপ বনালোঁ, দালি, আকৌ এইফালে কণী গুৱা ভাজি বনালোঁ। তেনেকৈ আৰু ধুনীয়াকৈ সম্পূৰ্ণ ভাত পানী খাই কৰি এয়া পাকঘৰটো একে সম্পূৰ্ণ মানে মুচি কৰি লোৱাৰ পিছত চাওকচোন, মোৰ তেতিয়াহে মনটো ভাল লাগে। মানে কি আজি এঠাইলৈ যাবলৈও আছিলে, সেইকাৰণে মানে মা ঘৰলৈ। তাৰপিছত ভাত পানী খাই আকৌ মানে ঘৰটো সাৰিব লওঁতে এয়া চাওকচোন, দুজনী ছোৱালী আহিলে। মানে এগৰাকী মোৰ আগৰ মানে কি মোতকৈ অলপ তাই সৰু আছিলে, কিন্তু একেখন স্কুলতে পঢ়া। এওঁ দেখিছেনে, হোজাইত ঘৰ হয়। তেওঁ মানে মোৰ ভিডিঅ' চোৱা শুভাকাংক্ষী আৰু আহিছিল এওঁলোকৰ ঘৰলৈ। কিন্তু মানে মোৰ ঘৰ ওচৰতে বুলি গম পোৱাৰ কাৰণে মোৰ ঘৰত লগ কৰিবলৈ আহিলে। কিমান ভাল লাগিল চাওকচোন। তাৰপাছতে তেওঁলোকক চাহ তাহ খুৱাই পঠোৱাৰ পাছতে কাপোৰবিলাক যে ধুইছিলোঁ, গোটেই কাপোৰবিলাক সামৰি লৈছোঁ, কাৰণ মই মা ঘৰলৈ যাম যিহেতু। সেইটো কাৰণে মোৰ কৰণীয় কামখিনি মই সম্পূৰ্ণ কৰি থৈ আহিহে ভাল পাওঁ, আৰু সেইখিনি আমাৰ দায়িত্বও দিয়কচোন। গোটেই কামবিলাক মই লেদাই পেদাই কৰি থৈ আহিবলৈ ভাল নালাগে। কাপোৰখিনি সামৰি লোৱাৰ পাছতে এইফালে আনফালে আকৌ পথাৰত ছাগলীখিনি এৰি দিয়া হৈ আছিলে। মানুহজনে ক'লে, ব'লা ছাগলীখিনি চাই আহোঁগৈ, আৰু যোৱাৰ আগতে ছাগলীখিনি ধুনীয়াকৈ ভৰাই কৰি থৈ যাব লাগিব দিয়কচোন। তাৰপিছত ছাগলীখিনি ধুনীয়াকৈ পথাৰৰ পৰা আনিলোঁ। অনাৰ পাছতে এয়া মা ঘৰলৈ বুলি ওলালোঁ। আৰু চাওকচোন, কাপোৰবিলাক যে ৰঙা ব্লাউজটো বিচাৰিয়ে নাপালোঁ, সেইটো কাৰণে গল্ডেন ব্লাউজটোৰ লগতে পিন্ধিছোঁ। তাৰপিছত আহিলোঁ, আহি 12 বজীয়া পালোঁহি। পাই মই বাকী বজাৰখিনি কৰা ভিডিঅ' নহ'ল। আনফালে এয়া দেখিছেনে, পংকজ লেডিজ কৰ্ণাৰ, সকলোৱে জনপ্ৰিয় দোকান নহয় জানো। তাত মই চেম্পুৰ কিবাকিবি ল'লোঁ, আৰু দাদাজনে আগৰ পৰাই চিনি পায়, দাদাজনৰ লগত কথা পাতিলোঁ, ভাল লাগিল। আনফালে আকৌ এয়া দেখিছেনে, মই যে কথা পাতি আছিলোঁ, তেওঁলোকে হেনো মোৰ ভিডিঅ' চাই ভাল লাগিলে বহুত। সকলোৱে মানে ভিডিঅ' চাওঁ বুলি কয়, ভাল লাগে। সকলোকে বহুত বহুত ধন্যবাদ। আনফালে আকৌ এয়া আহি ঘৰ পালোঁহি চাওকচোন। এইফালে কেমেৰামেন ৰেডি হৈ আছে নহয়। আজিকালি সকলোতে মানে ভিডিঅ' ক্ৰিয়েটৰে দিয়কচোন। ইফালে বাহঁতো পাইছেহি আৰু আমিও পাইছোঁ। অথনি যে মই ভিডিঅ'টো দিছিলোঁ দোকানত সোমোৱাটো, বৰ আচৰিত যেন লাগিলে, কিন্তু গমেই নাপায় তাই। ময়ো গম নাপাওঁ, তাইও গম নাপায়। আনফালে আকৌ চাওকচোন, অহাৰ পাছতে মায়ে চাহ ৰেডি কৰিলে। মা মানে মনটো দুখ, আজি ৰাস যে, কিন্তু আমি ইয়াত ভাত খাবলৈ নোৱাৰিম, কাৰণ যিহেতু আমাৰ বৰ্তা এজন ঢুকাইছিলে। সেইটো কাৰণে আমাক আজি মামাহঁতৰ ঘৰতে ভাত পানী খোৱাৰ নিমন্ত্ৰণ দিছে। তাৰপিছতে এয়া দেউতাও আহি পালেহি, আৰু দেউতাক ধুনীয়াকৈ মিঠাই এটাকে খাবলৈ দিলোঁ। খোৱাৰ পাছতে মায়ে বোলে, মানুহকেইঘৰ বিচালৈ আহোঁগৈ ব'লা। তাৰপিছত এয়া মায়ে ধুনীয়াকৈ বস্তুখিনি পেকিং কৰি আমি আনিছিলোঁৱে। মায়ে আকৌ ধুনীয়াকৈ সাৰি সামৰি লৈছে। আমি গোটেইকেইজনীয়ে এতিয়া খবৰ ল'বলৈ যাওঁ। আৰু এইখিনিতে এটা কথা কওঁ, মানে কি আমাৰ ঘৰ কিন্তু এতিয়াও ভালকৈ ফিনিচিং হোৱাই নাই দেই, আপোনালোকে কিন্তু কোনো নাহাঁহিব। আনফালে আমি এতিয়া আহি বৌহঁতৰ ঘৰ পালোঁহি খবৰ ল'বলৈ। মানে মই ঘৰটোৰ কথা কিয় তেনেকৈ কৈছোঁ জানেনে, আমাৰ ছোৱালী 3জনী, গোটেই ছোৱালীকেইজনী বিয়া দিওঁতে, পঢ়া শুনা কৰোঁতে দেউতা মানে কিছুমান কাম কৰিবলৈ ৰখিয়ে গৈছিলগৈ। তাৰপিছত আহিলোঁ এয়া বৰ্তাহঁতৰ ঘৰত খবৰ ল'বলৈ, য'ত এতিয়া ৰাস হ'ব, তাতে আমাৰ বৰ্তাহঁতৰ ঘৰ ওচৰতে হয়। আপোনালোককো অকণমান দেখালোঁ ৰাসৰ থলী। তাৰপিছতে এয়া চাওকচোন, মানে কি কৃষ্ণ পেইণ্টাৰ কৰি আছে, আৰু কৃষ্ণজনী আমাৰ মানে মাহীয়ে হয়। আপোনালোকক বাৰু ৰাসৰ ভিডিঅ' অকণ দেখাবলৈ চেষ্টা কৰিম। তাৰপাছতে এয়া আহি মামা ঘৰ পালোঁহি। বহুত দিনৰ মূৰত, বহুত বছৰৰ মূৰত মামাৰ ঘৰত ভাত খাম, ভালো লাগিছে মনটো। এইফালে এয়া ডাঙৰ মামী ধুনীয়াকৈ জতুৱা পিতৰত লাগি আছে। তাৰপিছতে এয়া মাহী, তাৰপিছত জেঠাই, সকলোৱে মিলি ভাত বনালে। আজি কিন্তু আমি একোৱে কৰিবলগীয়া হোৱা নাই। হাঁহৰ মাংস, তাৰপিছত পাপৰ, আৰু ধুনীয়াকৈ দালি, মানে কি সম্পূৰ্ণ ধুনীয়াকৈ সকলোৱে বনাইছে, ভাল লাগিল আজি। আৰু ভিডিঅ'টো ইমানেই আছিল।